আমাৰ আজি নতুন ভিডিঅ'টো লৈ আপোনালোকক স্বাগতম জনালোঁ। বহুত দিন হ'ল বাৰু ভিডিঅ' অহা নাই আমাৰ, মানে কিয় অহা নাই আপোনালোকে নকওঁ বাৰু কিয় অহা নাই, মানে আমাৰ কিবা এটা প্ৰব্লেম চলি আছিল। কিমাননো ক'ম আমাৰ প্ৰব্লেমৰ কথা, আপোনালোকে কিজানি আমাৰ প্ৰব্লেমৰ কথা শুনি শুনি আপোনালোকৰ নিজৰে জানো আমনি লাগি গৈছে। এতিয়া আজি এনেকুৱা এটা জেগাত যাই আছোঁ, ধামাকা এটা জেগাত যাই আছোঁ, অলপ চাই থাকক। আৰু এনেকুৱা এটা বস্তু খাম, সেইটো বস্তু আপোনালোকৰ সৰস্বতী পূজাৰ আগত খাব নাখায় মানে মানুহ, কিন্তু আমি তেতিয়া খাম। তুমি খাব, ময়ো খাম। আজি খাই আছোঁ কৌশিক, মই আৰু এটা আমাৰ লগৰ ল'ৰা আছে বিশাল বুলি, আমি খাম। কি বস্তু খাওঁ আপোনালোকে গেছ কৰকচোন, গেছ কৰক আপোনালোকে, গেছ কৰি পেলাই কওক কমেণ্টত জনাওক আমি কি খাম মানে। আপোনালোকে গেছ কৰি কমেণ্টত জনাওক, 5 মিনিটৰ ভিতৰত জনাওক, তেতিয়া আপোনালোকে গম পাব। আমি এতিয়া নকওঁ, অলপ দেৰিকৈ ক'ম। এতিয়া বস্তুটো আনিব যাই আছোঁ। এই চাইডতে কি জংঘল, এই জংঘলৰ ভিতৰত মই বস্তুটো আপোনালোকক দেখাই আছোঁ। খাবি নাই তই বস্তুটো খাবি নাই? এই কিন্তু কৈ আছে নাখাওঁ নাখাওঁ বুলি, কিন্তু মই কৈছোঁ খাম, আজি খাবাই লাগিব। মানে ময়ো গম নাপাওঁ এই যে কি বস্তু খাব মানে সৰস্বতী পূজাত আগত মানে কি হয় গাইছ, আপোনালোকে কমেণ্ট কৰিব। আৰু চুলিত আৰু কাটি মাটি বহুত বেয়া দেখা হৈছে আমাৰ, এতিয়া গম পাইছোঁ। আৰু ইয়াৰ চুলি চাব পাৰে, আৰু মোৰ চুলি চাওক কাৰণে আমাৰ 2 মাহ 3 মাহ চুলি কাটাই নাই। এতিয়া আজি চুলিত আৰু কাটিম আৰু বস্তুটো ল'ব আহিছোঁ, বলক। A few moments later. গাইছ বস্তুটো আনিলোঁ, সেইটো লগৰ ঘৰৰ ছোৱালী, তাৰ পৰা আনিলোঁ বস্তুটো, সেইটো চাব পাৰে। এতিয়া আমি চুলি কাটিব যাম, বলক। চুলিটো কাটি পেলাই আপোনালোক লগ পাই আছোঁ, আৰু চালিয়ে বস্তু খাই আছে টিকিট খাওঁ মানে। এইটো এটা সোণতকৈও ডাঙৰ বস্তু এইটো। বলক গাইছ, এতিয়া আমি টাউনত যাম, টাউনত যাই চুলি কচি কৰি কাটিব, ময়ো কাটিম, বলক। গাড়ী ঠেলিব লগা হৈছে গাইছ, গাড়ী ঠেলিছোঁ আমি, গাড়ী মানে তেল নাছিল, সেইকাৰণে গাড়ী ঠেলিব লগা হ'ল, সেইকাৰণে দেৰি হৈ গ'ল মানে। এতিয়া আপোনাৰ 11টা বাজে, 11টা বজাত বাৰু খাই ভালে লাগিব, ৰ'দতে খাই এইটো বস্তু খাই ধৰক। ধামাকা হ'ব ভিতৰত, ধামাকা বাজে আছে গাইছ। A few moments later. এইটো আমি কৈছিলোঁ আপোনালোক চুলি চুলি কাটিম বুলি কৈছিলোঁ। এইটো বিশাল বহুত দিনৰ মূৰত এক দেখা পালোঁ মানে, নাট ঘৰৰ পৰাই নোলায়। বিতুপনক এটা বস্তু দাম, বিতুপনক মানে গোটেই লুকটো চেঞ্জ কৰি দিছে সি, মানে পূৰা সৰস্বতী পূজাত মানে পূৰা মানে ভাল হৈ গৈছে সি চুলিটো, চাব পাৰে তাক। এইটো পিছলে দেখে এয়া পূৰা চুলি কাটি দিছে গাইছ, পূৰা কাটছে সি, পূৰা টাকলা হৈ গৈছে। ইও কাটিম বুলি। তই কেতিয়া কাটবি? মই যোৱা মাহৰ 15 তাৰিখে। এনেই ফাল্টু কৰিছে বাৰু, ই নাকাটে। এতিয়া আমি বগৰী ক'লোঁ বাৰু আপোনালোকক, বগৰী খাব যাই আছোঁ। আমি তিনিটাই যাম। গাইছ, আমি বৰ্তমান চাৰাঙত আহিছোঁ, আৰু চাৰাঙৰ পৰা আমি মানে সেইটো গুচি যাম, যাই কিনে ডাঙৰ এটা ফিল্ড এটা আছে, তাত যাই খাম মানে। পূৰা ৰ'দৰ পোহৰ মানে পৰি আছোঁতো, মানে ভাল লাগিব গাইছ। ভিডিঅ'টো চাই থাকক। 5 কিলোমিটাৰ আহি পেলাই আমি বগৰী খাব আহিছোঁ। তাকো আমি মানে আমাৰ মানে ঘৰৰ পৰা 5 কিলোমিটাৰ দূৰ, মানে পূৰা গাঁও যোৱা আহি আগতে আহিছিলোঁ, আৰু গাইছ মানে ভিডিঅ' বনাইছিলোঁ। চ' মানে এইখিনিতে আহিম, এটা বেলেগ জেগাত মই যাম আৰু গোটেই ফিল্ড। আপোনালোকে খেতি চাওক, ইয়াতে বহুত খেতি কৰে, বহুত খেতি। আৰু আমি R15 তিনিটা আহিছোঁ, আপোনালোকে ভাবক। তিনিটা গাইছ, এই চাব তিনিটা আহিছোঁ, চাব পাৰে। বিতুপন সেইটো ইফালেদি গাড়ীটো নুমাব, এতিয়া সেইটো ইফালেদি গাড়ীখন নুমাই আছে, চাই লওক। খাতৰা কা খিলাৰী হে, পাৰিবি নাই? পাৰিবি দে, লাহে লৈ কিয় কাৰণে বা? আমাৰ বালা চাওক গাড়ী ক'ৰ পৰা লৈছে এতিয়া, চাইছে? ডেঞ্জাৰ চলি খাতৰা কা খিলাৰী হয় গাইছ। এইটো যে আপোনালোক যে দেখা পাইছে, গোটেই বালু ন, গোটেই বালু কিয় মানে এইফালে আপোনাৰ নদী আছিল হা, সেই ডিগ্ৰীৰ পৰা এই ডিগ্ৰীলৈ পূৰা নদী বৈ গৈছিল। এতিয়া ঠাণ্ডা ছিজনটো মানে, সেইকাৰণে মানে পানী নাই এইখিনিত। এতিয়া আমি যাম, সেই ওপৰৰ ফালে যাম, আৰু সেইফালে কৌশিক আহি আছে। চ' বলক গাইছ, সেয়ে চাব পাৰে অকণমান মানে পানীবোৰ আছে, গোটেই পানী শুকাই গৈছে, নদীটোৰ গোটেই পানী শুকাই গৈছে। আপোনাৰ মানে বহুত ভাল লগা আছিল নিচিনা, ঠাণ্ডা দিন ন গাইছ, মানে সেইকাৰণে পানীবোৰ গোটেই শুকাই গৈছে। বঢ়িয়া লোকেশ্যন আছে চাওক, আৰু এই গাইছ বগৰীবিলাক খাই কৰি আছে।
বলক গাইছ আমি সেই তাতে যে গছজোপাত যে আছে গাইছ সেয়া গছজোপাত যে আছে তালৈকে যাম আমি এতিয়া কৌশিকে আহি আছে এটা মোৰ মাইণ্ডত এটা বুদ্ধি গাইছ চাব পাৰে আমি এতিয়া আহি পালোঁ এইখিনি বগৰী খোৱা লোকেশ্যনটো এইডালো আপোনাৰ বগৰী গছে হয় কিন্তু ইয়াতে বগৰী লগা নাই মানে ই কিয় কাৰণে লগা নাই সি নিজে গম নাপায় কিজানি চালিয়া জেগা এটাত আহিছোঁ গাইছ বঢ়িয়া লাগে গাইছ আপোনালোকে জেগাটো চাই লওক এইখিনিত মানে একবাৰ আহিছিলোঁ কোনো ভিডিঅ' বনোৱা নহ'ল কাৰণ আজি বনালোঁ আজি আপোনালোকক গোটেই লোকেশ্যনটো মানে দেখাই দিম বহুত ধুনীয়া লোকেশ্যন আৰু এইখিনিত আপোনাৰ চেৰাঙৰ যিমান মানুহ আছে গোটেই মানে এইখিনিত আপোনাৰ গাই চৰাব আহে আৰু ভাল লাগে চাওক হেৰি চাওক আৰু ই তেতিয়াৰ পৰা বগৰী খাই আছে গাইছ তেতিয়া অহাৰ পৰা আমি কৈছোঁ নাখাবি গোটেইকেইটা একেলগে খাম কিন্তু নামানে তেতিয়াৰ খায়ে আছে বগৰী চাওক কি ধুনীয়া জেগা গাইছ কি ধুনীয়া জেগা এই গাই গৰু আছে এইবিলাক এই মানুহবিলাক যাই আছে আপোনালোকে দেখা পাইছে কিজানি আমি পুৰা শান্তি হিচাপে খাম খাই কেনে আপোনালোকক মানে দেখাম কেনেধৰণৰ আমি বনাওঁ আৰু ছোৱালী মানুহবিলাকক লোভ লাগিব বাৰু অভিয়াছলি কাৰণ ছোৱালী মানুহবিলাকে টেঙা বস্তুটো খাই বেছি ভাল পায় আৰু যিহেতু সৰস্বতী পূজা অহা নাই আৰু দুদিন আছে সৰস্বতী পূজাৰ কাৰণে এতিয়া খাব নোৱাৰে বাৰু ষ্টুডেণ্টবিলাকে এইটো আৰু কি মান্যতা হয় আৰু এইটো আপোনালোকৰ চবে মানে আৰু এইটো বস্তু আগতে আমিও খোৱা নাছিলোঁ যিহেতু এতিয়া আমাৰ পঢ়া শুনা শেষ সেইটো কাৰণে আমি এতিয়া মানা নাই আৰু খাওঁ লাগিলে কাৰণে খালোঁ আৰু আজি সময় পালোঁ সেনেকুৱাকৈ আজি খাওঁ কিন্তু ই বাৰু পঢ়ি আছে ই তাক কিহৰ কাৰণে খাই আছে নিজে গম নাপায় ই পঢ়ি আছে বাৰু ই আমাৰ বহুত সৰু ই মানে আমাৰ ভাইটিতকৈও সৰু হ'ব ই গাই চাব পাৰে আমি ভাবিছিলোঁ আপোনাৰ মাখাম বুলি ভাবিছিলোঁ কিন্তু মাখাৱা মানে একো বস্তুৱে নাই দোকান এটা আছে এটা দোকানটোত আমি ভাবিছিলোঁ ল'ম বুলি কিন্তু দোকানটো আপোনাৰ বন্ধ হ'ল কিন্তু বগৰীটো কি ধুনীয়া বগৰী আপোনাৰ চাওকচোন এই বিশালে এইবিলাক ধুনীয়া পাত চাত আনিছে এইবিলাক জলকীয়া নিমখ এইবিলাক বগৰী ইমান বগৰী আছে চাওক এনে গোটেইখিনি শেষ কৰিম বাৰু খাই পেলাই ই খাইছা নাই খালোঁ এটা ভালে বগৰীটো সৰস্বতী পূজাত আগে মানে বগৰীবিলাক ইমান মানে নহয় মানে পুৰত নহয় এইটো বগৰী মানে খাই কেনে গম পালোঁ বঢ়িয়া হৈছে আৰু তাতে আপোনাৰ এবাৰ সৰস্বতী পূজা বহুত আগতীয়া অনবাৰ আপোনাৰ ফেব্ৰুৱাৰী 14 তাৰিখ 20 তাৰিখ এনেকুৱা পৰে আপোনাৰ সৰস্বতী পূজাত এবাৰ কিন্তু আপোনাৰ সৰস্বতী পূজা জানুৱাৰী 23 তাৰিখে পৰিছে বহুত আগতীয়া হৈছে এবাৰ আৰু দুৰ্গা পূজা আপোনাৰ ছেপ্টেম্বৰতে কোনোবা দিনা হ'ব ছেপ্টেম্বৰত বহুত আৰু এনেকুৱা ধুনীয়া লোকেশ্যনত আমি খাই আছোঁ আপোনালোকে চাব আৰু দেখাম আপোনালোকক আৰু তাতে বগৰী সোৱাদ কি ধুনীয়া লাগিব আপোনালোকে ভাবক আপোনালোকো আহিব ইফালে কৈ থব এইটো মোৰ গাইছ কি চালিয়া লাগছে দেই খাই শিকাই আপোনালোক নাই তিনিটা লৈছা তই আৰু নোলোৱা কিয় পিছে ঘৰত লৈ যায় জলকীয়া আনি ঘৰত লৈ যাই আছে গাইছ মজা মজাকৈ মাখা গম পাইছোঁ গাই ছোৱালীবিলাকৰ পূৰা লোভ লাগব আজি চাব পাৰে বেঙেনো লোভ নালাগে ছোৱালীবিলাকে আমাৰ চাই বঢ়িয়াকৈ খায় এই আমাৰ আজি সুবিধা হোৱা নাই সেনেকুৱাকৈ সেইটো কাৰণেহে ধুনীয়া দিম ধুনীয়া দে বঢ়িয়া লাগব ধুনীয়া হ'লে মই কেঁচা ধুনীয়া খাইছিলোঁ আৰু ছোৱালীবিলাকৰ লোভ লাগব বাৰু আপোনালোকে চাই লওক কি ধুনীয়াকৈ মাখাই আছে বিটু বনাই মাখা মানে কি আৰু আপোনাৰ সানি আছে বস্তুটো আপোনাৰ বেংগলীত মাখোৱা বুলি কয় মই তলত থাকি মানে মোৰ পূৰা বেংগলীটো অহা হৈছে খানা বুলি কৈ নাপাওঁৱে মানে পূৰা মাখাটোৱে কৈ পাওঁ ছোৱালী মানুহবিলাক আজি পূৰা লোভ লাগব বাৰু কমেণ্ট কৰিব লোভ লাগিছে নে নাই এই চাওক আৰু কি ধুনীয়া লোকেশ্যন গাছ এই বগৰী গছৰ তলত এনেকুৱা জেগা নিমখ দে এই ভাই কি ধুনীয়া বনিছা দে তই আৰু এটা ক'ৰবাত কৰ্চ চৰ্চ কৰিছে দে নেকি তই এইবিলাক আমাৰ সৰু কৰ্চ কৰা আছে বিচাৰবিলাক এটা বান্দৰৰ নিচিনা গছত উঠি গ'লো হয় হে এই গাছ নেখো নকৰি কি ধুনীয়া লোকেশ্যন এনেকুৱা লোকেশ্যনত আপোনালোকে এনেকুৱা বস্তু খাব পাৰিলে আৰু কি লাগে ইয়াতে আপোনাৰ এনেকুৱা চকুন পাই আছোঁ আমি আপোনালোক যদি এইখিনিত হয় ওচৰে পাজৰে হয় আহিব এইখিনিত চেৰেঙত হয় পূৰা চেৰেঙৰ আপোনাৰ যোনটো কাঠৰ দলং আছে পূৰা লাষ্ট মাথা আপোনাৰ য'ত পিকনিক খায় চিধা নাযাব আপুনি অলপ ছাইডেদি সোমাই আহিব বহুত ধুনীয়া জেগা হয় সেইফালে আহি পেলাই খাব বঢ়িয়া লাগিব আপোনাৰ এইফালে গোটেই গৰু আপোনাৰ বৃন্দাবনৰ নিচিনাকৈ গৰু ৰখা হৈছে এইবিলাক চাচোন কিমান গৰু তাতে মানে দেখা নাপায় বাৰু বহুত গৰু আছে ইয়াতে গোটেই চেৰেঙৰ মানুহ হায়েষ্ট গৰু ইয়াতে পালে বাৰু এই বাইক স্কুটি বনাই খাব গাইছ হ'ব এই বা গাইছ এক নম্বৰ ফ্ৰাই জ্বলা দিছা নেকি পূৰা বঢ়িয়া লাগছে মই খাম গাইছ চাব গাইছ কচুকে খাব এতিয়া গাইছ চাই থাকক এনেকুৱাকৈ খাই আছোঁ এয়া মাল ধুনীয়া পাত্তা হয় ধুনীয়াকৈ চাই মজা গাইছ
আজি গাইজ মই কাণো ফুটাইছিলোঁ খাই আছোঁ আজি কাণ ফুটাইছে চাওক গাইছ মই তাক কৈছিলোঁ যে তই আজি কিয় কাণটো ফুটালি বাদ দে একো নহয় বোলে বেছি ডাঙৰ দুটা বা তিনিটা খাপ নাখাওঁ পূৰা জ্বলা দিছে পূৰা জ্বলা কিন্তু পানীও আনা নাই আমি গম পাম এতিয়া লাহেকৈ বঢ়িয়া লাগছে আজি বঢ়িয়া আপোনালোকে আহিব সৰস্বতী পূজাৰ পিছত খাব আপোনালোকে আমি বাৰু এতিয়া খালোঁ ধামাকা বঢ়িয়া লাগি আছে এতিয়া গাইছ এইখিনি বুগুৰি গোটেই শেষ কৰিম খাই আৰু মানে কচিকত জাল লাগি গৈছে সেইকাৰণে খাবিলাক উঠি কাচ উঠাইছে বেলেগ জ্বলা দিছে বঢ়িয়া লাগছে খাই বঢ়িয়া লাগছে দিয়ক পিছে খাওঁ আমি এতিয়া গাই চাব মানে এবাৰ আকৌ বগৰী খুন্দি আছে আজি পূৰা বগৰী খুন্দি আছে আৰু গাইজ আৰু এটা কথা কওঁ আপোনালোকক মানে মোবাইলৰ চাৰ্জ একদম কম আছে চাৰ্জাৰ লৈ আহিছিলোঁ ইয়াতে চাৰ্জ দিম বুলি কিন্তু চাৰিওফালে দোকানো বন্ধ সিহঁতৰ মোবাইলত ট্ৰাই কৰি চালোঁ সিহঁতৰ মোবাইলেদি মানে চাৰ্জটো নাটানে এইটো আইফোনত আৰু ৰিয়েলমি আৰু ভিভ' দি টানে অকল সেইটো কাৰণে এতিয়া সিহঁতৰ মোবাইলেদি টানা নাই চাৰ্জে নাই একদম আপোনাৰ 3% চাৰ্জ আছে ভিডিঅ'টো আজি এইখিনিতে এণ্ড কৰিব লাগিব আপোনালোকে বেয়া নাপাব আজি বেছি দীঘল ভিডিঅ' নহ'ল আপোনালোকে লোকেশ্যনটো ভালকৈ দেখুওৱা নহ'ল যিহেতু আপোনাৰ চাৰ্জে নাছিল আমি চুলি কাটিব গ'লোঁ দেৰি হৈ গ'ল তাতে যিহেতু লোকেশ্যনটো বাৰু আপোনালোকক এই ভিডিঅ'তে পাব কিবা লৈ ল'ম আৰু মানে কিবাকৈ লৈ ল'ম বাৰু আপোনাৰ মানে সৰস্বতী পূজা বুলি আপোনাৰ ৰেজিষ্ট্ৰেশ্যনত বহুত ভিৰ আছিল তাৰ কাৰণে আমি 10টা বজাত যাওঁতে মানে 1টা মানৰ বজাত চুলি কাটা হ'ল মানে সেইটো কাৰণে এতিয়া আজি ভিডিঅ'টো এইখিনিয়ে আছিল যদি ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আজিলৈ এইখিনিয়ে বাই বাই